মই কিতাপ এখনো লৰাটোক কিনি দিব পৰা নাছিলো যেনেদৰে দিব লাগিছিলে তেনেদৰে দিব পৰা নাই সুবিধা পুত্ৰৰ ফলাফল লাভ কৰি এইবাৰ পিতৃৰ কান্দোন এটাও টিউচনো দিয়া নাই লৰাটোক কিতাপ এখন লাগিলেও মই বেলেগকহে কওঁ কিতাপ পত্ৰ দৰকাৰ হ'লেও বেলেগক কওঁ কোনোবাই কিতাপ এখন দিয়ে বেলেগৰ ঘৰৰ পৰা কিতাপ আনিহে পঢ়িছিল লৰাটোৱে কিন্তু যে নোটছবিলাক চব এই ওচৰৰ মানুহে ঘৰে দিলে উৰুখা পজাৰ ধ্যানজ্যোতি এইবাৰ জিলিকিল মেট্ৰিকত কলিয়াপুৰত ঘৰ ধ্যানজ্যোতিৰ শাৰীৰিকভাৱে অসুস্থ হৈ আছিল ধ্যানজ্যোতি আজি পুৱাৰ ভাগত কলিয়াবৰৰ পৰা গুৱাহাটীলৈ চিকিৎসাৰ বাবে পিতৃয়ে লৈ গৈছিল ধ্যানজ্যোতিক কিন্তু মেট্ৰিক পৰীক্ষাৰ ফলাফল লাভ কৰি চিকিৎসা নকৰাকৈ ঘূৰিল ধ্যানজ্যোতি আৰু তেওঁৰ পিতৃ মাতৃ অসুস্থ ধ্যানজ্যোতিয়ে এইবাৰ মেট্ৰিকত লাভ কৰিলে 87% নম্বৰ এই উৰুখা ঘৰখনৰ পৰা এতিয়া সোণ হৈ জিলিকিছে ধ্যানজ্যোতিৰ সফলতা লাভ কৰি আনন্দিত পিতৃ মাতৃ সমান্তৰালভাৱে পিতৃ মাতৃৰ কান্দোন ধ্যানজ্যোতিৰ সংগ্ৰামৰ কাহিনী কৈ গ'ল পিতৃয়ে কলম কেইটাৰ বাদে পিতৃয়ে হেনো একো কিনি দিব পৰা নাছিল ধ্যানজ্যোতিক আনৰ ঘৰৰ পৰা কিতাপ আৰু নোটছ আনিহে ধ্যানজ্যোতিয়ে পঢ়িছিল কিতাপ এখন লাগিলেও পিতৃয়ে আনৰ ঘৰত বিচাৰি গৈছিল নিজে এই কথা স্বীকাৰ কৰি হুক হুকাই কান্দি উঠিল ধ্যানজ্যোতিৰ পিতৃ ভালেই লাগিছে ল'ৰাই ভালকৈ পাছ কৰিছে আৰু আমি যেনেদৰে দিব লাগিছিলে তেনেদৰে দিব পৰা নাই সুবিধা এটাও টিউচনো দিয়া নাই টিউচন আমি দিব পৰা নাই আৰু কিতাপ পত্ৰ দৰকাৰ হ'লেও বেলেগক কওঁ কোনোবাই কিতাপ এখন দিয়ে তেনেকৈ ওচৰৰ মানুহে এঘৰে কিতাপখিনিয়ে দিলে ধৰক সি ব্যৱহাৰ কৰা নকৰা পিছৰ কথা কিন্তু যে নোটছবিলাক চব এই ওচৰৰ মানুহে ঘৰে দিলে তেনেকৈ পঢ়িছে মই বিশেষকৈ পেনকেইটাৰ বাহিৰে মই একোৱেই দিব পৰা নাই খালি খোৱাটোহে যেনে তেনে যোগাৰ কৰি আছিলোঁ কোনোবাই যদি সহায় কৰে নিশ্চয় আগবাঢ়িব পাৰিব কিন্তু মোৰ ইমানখিনি আগতে চাইকেলৰ ব্যৱসায় আছিলে আজিকালি চাইকেলৰ চব বাইকেই হৈ গ'ল চাইকেলৰ ব্যৱসায়টো কমি যোৱাৰ কাৰণে মানে এতিয়া এই খেতি বাতিতে লাগি আছোঁ খেতি বাতি কৰি চলিহে আছোঁ আৰু কিন্তু কিমান দূৰ আগবঢ়াব পাৰোঁ ঈশ্বৰে জানে আৰু সেইটো ধ্যানজ্যোতিৰ মাতৃ আৰু ধ্যানজ্যোতিও কৈ গ'ল তেওঁলোকৰ সংগ্ৰামৰ কাহিনী এফালে আনন্দ আনফালে আৱেগিক পৰিৱেশ নমস্কাৰ মোৰ নাম শ্ৰী ধ্যানজ্যোতি বৰা ৰিজাল্ট ভালেই হৈছে 87% হৈছে গোটেইকেইটাতে লেটাৰ পাইছোঁ কোন স্কুলৰ পৰা জখলাবনা হায়াৰ ছেকেণ্ডেৰী স্কুল প্ৰথমৰ পৰাই গোটেইকেইটা ছাবজেক্ট ভালদৰে পঢ়ি গৈছিলোঁ ভবা নাছিলোঁ এনেই পঢ়ি গৈ আছিলোঁ আৰু হয় মই ছায়েন্স ল'ম বুলি ভাবিছোঁ কলিয়াবৰ কলেজত পঢ়িম বুলি ভাবিছোঁ মোৰ দেউতাই খেতি বাতি কৰে হয় মেট্ৰিক দিয়াৰ সময়তে অকণমান গা অসুস্থতা হৈছিলে তাৰপিছত ভাল পাইছোঁ এতিয়া হয় মই আজিও চেকআপত গৈ আছিলোঁ তাৰপিছত উভতি আহিলোঁ আৰু আধা ফাটৰ গুৱাহাটী গৈছিলোঁ মেডিকেল গৈ আছিলোঁ তাৰপিছত ৰিজাল্টটো পাই উভতি আহিলোঁ চেকআপত গৈ আছিলোঁ বহুত কষ্টও কৰাও হৈছে নিজেও কষ্ট কৰিছে আৰু মই টিউশ্যনৰ কথা কওঁতে সি ক'লে যে মা টিউশ্যন দেউতাই পইচা ক'ৰ পৰা দিব মই নিজে কষ্ট কৰিছোঁ মই যদি নিজে বুজি পাওঁ নিজে কষ্ট কৰোঁ মই নিশ্চয় সফলতা লাভ কৰিম তোমালোকে টেনশ্যন ল'ব নালাগে মই বাৰে বাৰে কৈছিলোঁ ৰিজাল্ট ভাল হ'বৰ কাৰণে বহুত কষ্টও কৰিব লাগিব টিউশ্যনটো দিবলৈ ময়ো চেষ্টা কৰিছিলোঁ সি নলওঁ বুলি ক'লে মা দেউতাই পইচা ক'ৰ পৰা দিব নিজে সি যিখিনি পাৰিছে কষ্ট আমিও হেৰি কৰিলোঁ নিউজ ডেস্ক সজদা ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road, Guwahati.